হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মই অভিজিত। কালি এটা ভিডিঅ' দিছিলোঁ, সেইটোত বহুতখিনি ৰেচপঞ্চ পালোঁ, ভাল লাগিল। 4K মান ভিউজ আহিছে। তো তাত বহুত কমেণ্ট আহিছে 9 মাইলত কি ডকুমেণ্টছ লাগে, ৱাটছ পিন্ধিব দিছে নে নাই, আৰু ৰানিং ট্ৰেক কেনেকুৱা। তাত মই সকলোখিনি কৈ আছোঁ কি ডকুমেণ্টছ লাগে তো মই যে মধু গৈছিলোঁ 20 তাৰিখে, সেইদিনা মানে সি ৰাতি 2টামান বজাত লাইন পাতিব গৈছিল। তো সি ৰানিং কৰিছে ৰাতিপুৱা 11টা বজাত। বহুত মানে ৰ'দ ওলাইছে। যোৱাবাৰ ৰানিং ট্ৰেকত নহয়, এইবাৰ ৰানিং ট্ৰেকটো চেঞ্জ কৰি দিছে। 1250কে মানে এটা আহিজিন কৰিব লাগে আৰু তো 4 বা 1000 কৰিব লগা হৈছে। তাত বহুত মানে এইবাৰ ল'ৰা ছোৱালী ফেইল কৰিছে হা। ফাৰ্ষ্ট গ্ৰুপত 80জন 100জনকৈ দিছিল, বা লাষ্টৰ ফালে 50-30কে দিছে। তাত বহুত ফেইল কৰিছে, মানে বহুত ৰ'দ ওলাইছিল ন। তাত ডকুমেণ্টছ ফাৰ্ষ্ট এণ্ট্ৰি কৰোঁতে লাগিছে এডমিট কাৰ্ডখন, কালাৰিং জেক্স লাগিব, আৰু আধাৰ কাৰ্ড, ফটো। বাকী এনেক্সা এখন ল'বা, হাইট চেষ্টখন। বাকী ডকুমেণ্টছ বিশেষ একো প্ৰয়োজন নহয়, কাৰণ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব মেডিকেলৰ টাইমত। তো বাকী একো নাই। বাকী তাত বহুত টাইম ৰাখিছে, এইবাৰ 26-28 ঘণ্টা ৰাখিছে। বেগত খোৱা বস্তু ল'ব ভালকৈ। বাকী আৰু বিশেষ একো প্ৰব্লেম নাই তাত। বাকী এতিয়া মই ৰানিং কৰিব আহিছিলোঁ, তো ৰানিং কৰিলোঁ। আজি মানে ফিল্ডখন বহুত বোকা হৈ আছে, তো মোৰ টাইম লাগিল 20 মিনিট 30 ছেকেণ্ড। তো এদিনা কি হয় নাজানো আৰু। এইটো মানে 400 অলপ বেছি আছে ফিল্ডখনত, 415 মিটাৰ 20 মিটাৰকৈ আছে। বাকী মানে চাৰিওফালে বোকাতে প্ৰেক্টিচ কৰি আছোঁ। সিদিনা ৰ'দত পালে ভাল হ'ব। আৰু আজিৰ কাৰণে এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব গাইজ। বাই বাই।